নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ৩৬টা সমষ্টিৰ ৩৩টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ ইতিমধ্যে তিনিটা পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩৬টা পৰিষদীয় সমষ্টিৰ ২০টা গোৱালপাৰা জিলা আৰু ১৬টা কামৰূপ জিলাৰ অন্তৰ্গত গোৱালপাৰা জিলাত এজন আৰু কামৰূপ জিলাত দুজন বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে যাৰ বাবে গোৱালপাৰা জিলাৰ ১৯টা আৰু কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিত চলি আছে ভোট গ্ৰহণ গোৱালপাৰা জিলাৰ ১৯টা সমষ্টিৰ ৩৬২টা কেন্দ্ৰ আৰু কামৰূপ জিলাৰ ২০৯টা ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গোৱালপাৰা জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত ভোট গ্ৰহণৰ জৰিয়তে ৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আৰু ১৯টা পৰিষদীয় সমষ্টিৰ বিপৰীতে ভোটাৰৰ সংখ্যা হৈছে ২,৪০,০২৫ গৰাকী উল্লেখযোগ্য যে ২০ নম্বৰ জয়ৰাম কুচি পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰেমাজলী ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ইপিনে কামৰূপ জিলাত মুঠ ১৪টা পৰিষদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে কামৰূপ জিলাত ১৪টা সমষ্টিত মুঠ ৪৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ১৪টা পৰিষদীয় সমষ্টিত মুঠ ভোটাৰ আছে ১,৬৮,৬৬৮ গৰাকী কামৰূপ জিলাৰ পৰিষদীয় নিৰ্বাচনত মুঠ ২০৯টা ভোট কেন্দ্ৰ আছে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট যুদ্ধ ভোট গ্ৰহণ প্ৰক্ৰিয়া এই মুহূৰ্তত দুধনৈৰ পৰা আমাৰ সাংবাদিক অৰূপ নাথৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত অৰূপ পুৱা ৭ বজাৰ পৰা চলিছে ভোট যুদ্ধ কেনেকুৱা পৰিৱেশ ভোট গ্ৰহণ কেন্দ্ৰত নিশ্চয়কৈ জয়ন্ত ৭ বজাৰ পৰা যেহেতু ভোট গ্ৰহণ কেন্দ্ৰসমূহত যি ভিৰ সেয়া দেখিবলৈ পোৱা গৈছে আৰু সেই ৭ বজাৰ পৰাই নহয় আচলতে প্ৰায় ৬ বজাৰ মানৰ পৰা ভোট কেন্দ্ৰসমূহত যি ভোটাৰ ৰাইজৰ ভিৰ সেয়া আচলতে দেখিবলৈ পোৱা গৈছে স্বতঃস্ফূৰ্তভাৱে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ভোট কেন্দ্ৰসমূহত আহি উপস্থিত হৈছে মই এতিয়া উপস্থিত আছো দুধনৈৰ নিকটৱৰ্তী মাজজাখিল অঞ্চলত আৰু ৯ নং মাজজাখিলি পৰিষদীয় সমষ্টিৰ যি মাজজাখিলি হাইস্কুল এই হাইস্কুল ভোট কেন্দ্ৰত মই এতিয়া উপস্থিত আছো আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে গোৱালপাৰা জিলাখনত ৩৬২টা কেন্দ্ৰত আজি যি ভোট গ্ৰহণ সেয়া চলি আছে আৰু মুঠ যি ভোটাৰৰ সংখ্যা গোৱালপাৰা জিলাৰ কথা যদি কওঁ ২,৪০,০২৫ গৰাকী ভোটাৰ আছে আৰু দেখিবলৈ পোৱা গৈছিলে ইয়াৰে পুৰুষ যদি চাওঁ আমি ১,১৫,৯৩৬ গৰাকী পুৰুষ আছে তাৰ মতে মহিলাৰ কথা যদি কওঁ আমি ১,২৪,০৮০ গৰাকী মহিলা আছে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১১ গৰাকী আৰু এনেধৰণে এতিয়া ৰাতিপুৱাৰে পৰা যিহেতু ভোটাৰ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে মই এই যিটো ভোট কেন্দ্ৰত মই উপস্থিত আছো ইয়াৰে পৰিৱেশ মই জয়ন্ত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু শান্তিপূৰ্ণভাৱে ইয়াতে ভোট গ্ৰহণ চলি আছে আৰু দেখিবলৈ পাইছো আমি আচলতে এই স্থানত নিৰাপত্তাৰক্ষীৰ যি ব্যৱস্থা তেখেতসকলে কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে ৰাতিপুৱাৰে পৰা তেখেত ভোটাৰ ৰাইজৰ যি উপস্থিতি সেয়া দেখিবলৈ পাইছো যি শাৰী ৰাতিপুৱাৰে পৰা বৃদ্ধি হোৱা দেখিবলৈ পাইছো আৰু এইখিনিতে এটা কথা মই ক'ব বিচাৰিম জয়ন্ত যিহেতু নিৰ্দলীয় প্ৰাৰ্থীগৰাকী মোৰ হাতে আছে তেখেতৰ পৰা মই কিছু মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম ৯ নং মাজজাখিলি সমষ্টিত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে কেনেকুৱা বাকী ৰাইজৰ বাৰী ভালে আছে আৰু এতিয়া শাৰী পাতি ভোটটো দি যাওঁ আৰু বাকী চেণ্টাৰবিলাকত যাব লাগিব এইখিনি নিশ্চয়কৈ আৰু যিহেতু ভোটাৰ আছে কেনেকুৱা এখন পৰিষদ গঠন হোৱাটো আপোনালোকে বিচাৰে এনেকুৱা পৰিষদ এখন হ'ব লাগে যাতে নিকা ৰাইজৰ কাম কৰে মানে নিৰপেক্ষভাৱে কাম কৰি যায় তেনেকুৱা এখন কামনা কৰোঁ নিশ্চয়কৈ সকলোৱে তেনেকুৱা এখন আচলতে পৰিষদে বিচাৰি আছে আৰু তাৰ কাৰণে আজি সকলোৱে আচলতে ৰাতিপুৱাৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেখেতসকলে ওলাই আহিছে আৰু ভোটাৰৰ যি শাৰী নিৰাপত্তাৰ দিশটো কেনেদৰে চোৱা হৈছে অসম মেঘালয় সীমান্ততো কেইবাটাও ভোট কেন্দ্ৰ থকাৰ খবৰ আছে সেই কেন্দ্ৰসমূহত কেনেদৰে চোৱা হৈছে নিৰাপত্তাৰ দিশটো জয়ন্ত যিহেতু মেঘালয়ৰ গোৱালপাৰা যিহেতু চুবুৰীয়া ৰাজ্য আৰু অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মেঘালয় দেখিবলৈ পোৱা গৈছে যিসমূহ সীমান্ত অঞ্চলত ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহত ইতিমধ্যে অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে যাতে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি থাকে আৰু বিশেষকৈ গোৱালপাৰা জিলাৰ ভিতৰুৱা অঞ্চলৰ কথা যদি কওঁ তাতে অসম আৰক্ষীৰ লোকসকল নিয়োগ কৰা হৈছে তেখেতসকলে এই গোটেই নিৰাপত্তা ব্যৱস্থা চোৱা চিতা কৰি আছে কিন্তু অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত যিসমূহ ভোট কেন্দ্ৰ আছে এই ভোট কেন্দ্ৰসমূহত কিন্তু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে জয়ন্ত আৰু এতিয়া যিহেতু ৮ বাজিছে আৰু এই যি সময় আচলতে গৈ থাকিব ভোটাৰ ৰাইজৰ ভোট কেন্দ্ৰসমূহত যি ভিৰ সেয়া অধিক হোৱাৰ সম্ভাৱনা দেখা দিছে বতৰ ভাল
তাৰ কাৰণে সকলো আচলতে ৰাতিপুৱাৰ পৰা ভোট কেন্দ্ৰসমূহত ভোট গ্ৰহণ কৰিবৰ কাৰণে ভোটদান সাব্যস্ত কৰিবৰ কাৰণে তেখেতসকলে ওলাই অহা দেখিবলৈ পোৱা গৈছে। এবাৰ ভোটাৰৰ উপস্থিতি যদি এবাৰ দেখাই দিয়ে এই মুহূৰ্তত অৰূপ আমাৰ দৰ্শকসকলক লগতে মহিলা ভোটাৰসকল আহিছেনে নাই সেই বিষয়ে কিছু জানিব বিচাৰিছোঁ। নিশ্চয়কৈ মহিলা ভোটৰ ৰাতিপুৱা মই যেতিয়া ইয়াতে আহি উপস্থিত হৈছিলো জয়ন্ত তেতিয়া মহিলা ভোটাৰসমূহ ইয়ালৈ অহা আমি দেখিবলৈ পাইছিলো। এতিয়া মহিলা ভোটাৰ কিছু পৰিমাণে কমিছে, কিন্তু ৰাতিপুৱাৰ পৰা যথেষ্ট সংখ্যক মহিলা ভোটাৰসমূহ এই স্থানলৈ আহিছিলে আৰু এতিয়া পুৰুষৰ যিটো লাইন সেয়া যুৱ প্ৰজন্মৰো ভোটাৰ আছে কিছু। 7 বজাৰ পৰা যিহেতু নিশ্চয় মই কথা পাতিবৰ কাৰণে যত্ন কৰিম। নৱপ্ৰজন্মৰ যিহেতু ভোটাৰ কেইগৰাকীমান আমি দেখিবলৈ পাইছো, তেখেতসকলক কথা পাতিবৰ কাৰণে যত্ন কৰিম। কেনেকুৱা এখন পৰিষদ হোৱাটো বিচৰা? আমি এখন নিকা সমাজ গঢ়াৰ কাৰণে আমি ধৰক বিচাৰিছোঁ, এইটোৰ কাৰণে আমি মানে ভোটদান কৰিব আহিছোঁ। ইয়াৰ আগতে ভোট দিছে নে এইবাৰ? দিছোঁ। দেখিবলৈ পাইছো জয়ন্ত এনেধৰণে সকলোৱে এখন নিকা পৰিষদ তেখেতসকলে বিচাৰিছে আৰু সকলোৱে এটা কথাই বিচাৰিছে যে নিকা আৰু স্বচ্ছতাৰে এই ভোট যি ভোট গ্ৰহণ চলি আছে এয়া চলক আৰু এখন সুস্থ এখন পৰিষদ আচলতে সকলোকে লাগে। উন্নয়নৰ কথা যি পৰিষদখনে চিন্তা চৰ্চা কৰিব তেনেকুৱা এখন পৰিষদ গঠন হোৱাটো তেখেতসকলে বিচাৰিছে আৰু দেখিবলৈ পাইছো এগৰাকী বৃদ্ধ দেখিবলৈ পাইছো। মই দেখুৱাবৰ কাৰণে যত্ন কৰিম জয়ন্ত। এনেধৰণে আচলতে হাতত লাখুটি লৈ তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ইতিমধ্যে তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰি তেখেতে ভোট কেন্দ্ৰৰ পৰা যোৱা যি দৃশ্য সেয়া মই দেখিবলৈ পাইছো আৰু এনেধৰণে সকলোৱে ওলাই আহিছে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে তেখেতসকলে। আৰু মই যিহেতু এটা কথা উল্লেখ কৰিছো 7 বজাৰ পৰা যিহেতু ভোট গ্ৰহণ চলি আছে, কিন্তু এই 7 বজাৰ পূৰ্বে আচলতে 6 মান বজাৰ পৰা আচলতে ভোট কেন্দ্ৰসমূহত যি ভোটাৰৰ ভিৰ সেয়া দেখা পৰিলক্ষিত আছে। নিশ্চয়কৈ গণতন্ত্ৰৰ কাৰণে এটা ভাল খবৰ জয়ন্ত এয়া। আৰু সকলোৱে যে ওলাই আহিছে ভোটাধিকাৰ যে আচলতে সাব্যস্ত কৰিছে আৰু ভোটাৰৰ যি ভোটগণৰ যি হাৰ সেয়া যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আমি যদি কওঁ আচলতে গোৱালপাৰা জিলাখনত প্ৰায় 90% আচলতে যি হাৰ সেয়া বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যি ভিৰ এতিয়ালৈকে আমি দেখিবলৈ পাইছো। আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিম জয়ন্ত, এইবাৰ কোনো ইভিএমত আচলতে ভোট গ্ৰহণ হোৱা নাই, এইবাৰ বেলট পেপাৰত ভোট গ্ৰহণ হৈছে। কিন্তু সেইটো কাৰণে কিছু অলপ ভিতৰৰ যি পৰিৱেশ সেইটো কিছু অকণমান পলম হৈছে, তাৰ কাৰণে শাৰী কিছু অলপ দীঘলীয়া হোৱা দেখিবলৈ পাইছো জয়ন্ত। ধন্যবাদ অৰূপ। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। পুৱা 7 বজাৰ পৰাই শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ আৰম্ভ হৈছে। এইবাৰ বেলটত হৈছে ভোট যুদ্ধ। কামৰূপৰ 14টা পৰিষদীয় সমষ্টিত 44 গৰাকী প্ৰাৰ্থী আৰু গোৱালপাৰাৰ 19টা পৰিষদীয় সমষ্টিত 52 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে। ৰঙালী বিহুত ৰাজ্যিক কৰ্মচাৰীৰ ছুটী বাতিল। চৰকাৰী কৰ্মচাৰীৰ ছুটী সাময়িকভাৱে বাতিল কৰাৰ সিদ্ধান্ত। পঞ্চায়ত নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত ছুটী বাতিল। কৰ্মচাৰীয়ে ছুটী ল'বলৈ নিৰ্বাচন আয়োগৰ পৰা ল'ব লাগিব অনুমতি। বন্ধ থাকিব ৰাজ্যিক কৰ্মচাৰীৰ নৈমিত্তিক ছুটীও। ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ এই নিৰ্দেশনা জাৰি। প্ৰতিখন সমজিলাৰ উপ আয়ুক্তলৈ নিৰ্দেশনা জাৰি। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা। আজি পঞ্চায়তৰ দিন ঘোষণা কৰা হ'ব। পঞ্চায়ত নিৰ্বাচনৰ সূচী ঘোষণা কৰিব ৰাজ্যিক নিৰ্বাচন আয়োগে আৰু তাৰ সমান্তৰালকৈ বিহুত ৰাজ্যিক কৰ্মচাৰীৰ ছুটী বাতিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। চৰকাৰী কৰ্মচাৰীৰ ছুটী সাময়িকভাৱে বাতিলৰ নিৰ্দেশ। পঞ্চায়ত নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত ছুটী বাতিল। কৰ্মচাৰীয়ে ছুটী ল'বলৈ নিৰ্বাচন আয়োগৰ পৰা ল'ব লাগিব অনুমতি। বন্ধ থাকিব ৰাজ্যিক কৰ্মচাৰীৰ নৈমিত্তিক ছুটীও। ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ নিৰ্দেশনা জাৰি। একেদৰে প্ৰতিখন সমজিলাৰ উপ আয়ুক্তলৈ নিৰ্দেশনা জাৰি। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিছে নিৰ্দেশনা। আৰু আজি ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। সংবাদমেলযোগে ঘোষণা কৰিব ৰাজ্যিক নিৰ্বাচনী বিষয়াই। নিৰ্বাচনী বিষয়া আলোক কুমাৰে সম্বোধন কৰিব সংবাদমেল। আজি সন্ধিয়া 5 বজাত অনুষ্ঠিত হ'ব সংবাদমেল। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে জাৰি হ'ব নিৰ্বাচনী অধিসূচনা। সকলো জল্পনা কল্পনাৰ ওৰ পেলাই আজি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব ৰাজ্যিক নিৰ্বাচন আয়োগে। বিয়লি 5 বজাত এক সংবাদমেল সম্বোধন কৰিব নিৰ্বাচনী বিষয়া আলোক কুমাৰে। সন্ধিয়া 5 বজাত এই সংবাদমেলতে ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন আৰু নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে জাৰি হ'ব নিৰ্বাচনী অধিসূচনা।
আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰকাশ কৰে প্ৰতিক্ৰিয়া 5 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন পঞ্চায়ত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন ৰাজ্যিক নিৰ্বাচনী আয়োগে ঘোষণা কৰিব এই কথা উল্লেখ কৰে নদুৱাৰ সমষ্টিত 100% সফল হ'বলৈ আলোচনা দলীয় কৰ্মীৰে হোৱা আলোচনাৰ পাছত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত নিৰ্বাচন সমাগত অহা কালিৰ পৰা 5 এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব নদুৱাৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত মিলিত হৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি যাতে নদুৱাৰ সমষ্টিত 100% সফল হ'ব পাৰোঁ তাৰ বিষয়ে আলাপ আলোচনা কৰোঁ সকলো উৎসাহী হৈ আছে সকলোৱে বিশ্বাস কৰে যে নদুৱাৰ সমষ্টিত আমি 100% পঞ্চায়ত নিৰ্বাচনত পজিটিভ ৰিজাল্ট দেখুৱাব পাৰিম মিত্ৰতাটো লৈ আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া আৰু এজিপি দলৰ সভাপতি অতুল বৰাৰ মাজত দুইলানিও আলোচনা অনুষ্ঠিত হৈছে মিত্ৰতা জিলা পৰ্যায় আৰু সমষ্টি পৰ্যায়ত হ'ব আৰু যিবিলাক সমষ্টিত এজিপিৰ এটা সাংগঠনিক ভেটি আছে সেই সমষ্টিবিলাকত ডেফিনেটলি আমি আমাৰ বিধায়ক মন্ত্ৰীসকলক ক'ম যাতে এলায়েন্স হয় বহুত জাগাত বিজেপিৰো সংগঠন নাই অসমৰ বহুত সমষ্টিত তেনেকৈ বহুত সমষ্টিত এজিপিৰো সংগঠন নাই য'ত আমি দুইটাই নাই তাত এটাই প্ৰতিদ্বন্দ্বিতা কৰিব তাত মিত্ৰতা নহয় কিন্তু য'ত আমি দুইটাই আছোঁ তাত আমি চেষ্টা কৰিম যাতে মিলা মিছা কৰি আমি ইলেকশ্যনটো খেলিব পাৰোঁ গড় হত্যাৰ বাবে ৰকিবুল হুছেইন যিমান দায়ী সিমানেই দায়ী সাংসদ প্ৰদ্যুৎ বৰদলৈ এই বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰদ্যুৎ বৰদলৈ মাৰ্ঘেৰিটাৰ পৰা আহি মুছলমান ভোটেৰে নগাঁৱৰ পৰা সাংসদ হোৱাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ লগতে প্ৰদ্যুৎ বৰদলৈ শক্তি মন্ত্ৰী হৈ থকাৰ সময়ত মাৰ্ঘেৰিটাত বিদ্যুৎ চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াৰ উপৰি জাগিৰোড সমষ্টিত দাদাগিৰি নকৰিবলৈ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈক সকীয়াই দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই অনাগত লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈক 90,000 ভোটত পৰাস্ত কৰাৰ হুংকাৰ দিয়ে মন্ত্ৰীগৰাকীয়ে যে গড় হত্যা আপুনি ৰোধ কৰিব নোৱাৰিলে আপোনাৰ বিৰুদ্ধে প্ৰসন্ন তৰুঙৰ হত্যাৰ অভিযোগ আছে আপোনাৰ দিনত আপুনি যেতিয়া শক্তিমন্ত্ৰী আছিল আপুনি য'ত হাৰি পেলাই নগাঁৱলৈকে পলাবলৈ বাধ্য হ'ল সেই মাৰ্ঘেৰিটা সমষ্টিত মই সচক্ষুৰে দেখিছিলোঁ যে ইলেক্ট্ৰিক পোষ্ট নাছিল আপুনি শক্তিমন্ত্ৰী থকাৰ সময়ত তেতিয়া বাঁহৰ খুঁটা আছিল গতিকে আপুনি এগৰাকী ব্যৰ্থ মন্ত্ৰী ব্যৰ্থ বিধায়ক ব্যৰ্থ সাংসদ গতিকে আপুনি মোৰ লগত বা আমাৰ সমষ্টিত আমাৰ দলৰ লগত কুচক্ৰান্ত কৰি ৰাজনীতি কৰি একো ফল নাপাব আজিৰ এই ঘটনাই আপোনাক আমি প্ৰমাণ দেখুৱাইছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এটাই কষ্ট কিয় জাগিৰোডত ৭৭,000 ভোটত তেখেত হাৰিলে কিয় জাগিৰোডত কোনো এটা অনুষ্ঠানত তেখেতক নামাতে কিয় জাগিৰোডত 1000 মানুহলৈ ক'তো এখন মিটিং পাতিব নোৱাৰে কাৰোবাৰ ঘৰত বহি 20টা মানুহ ফুচুলাই লৈ যায় আকৌ আজি আহি আপোনালোকৰ আগত কৈ দিলে যে আমাৰ নামঘৰটোৰ মন্দিৰটোৰ মণিকূটটোৰ পইচা দিম বুলি কৈ ফাঁকি মাৰি লৈ গৈছিল আৰু এগৰাকী ব্যক্তি যাক আমি 6 মাহৰ আগত পাৰ্টিৰ পৰা এক্সপেল কৰিছিলোঁ আমাৰ দলৰ বিৰুদ্ধে কাম কৰাৰ কাৰণে তেওঁতো আমাৰ দলৰ ব্যক্তি নহয় এতিয়া আমি দলৰ পৰা অব্যাহতি দিলোঁ বা এক্সপেল কৰিলোঁ তেওঁ আমাৰ ব্যক্তি নেকি আজ কালিলৈকে যদি পোষ্টত থাকিলে হয় তেওঁ বিজেপি হয় আমি 6 মাহৰ আগত তেখেতক আমাৰ দলৰ পৰা অব্যাহতি দিছোঁ গতিকে কুচক্ৰান্ত কৰি লাভ নাই ৰাইজৰ কাৰণে কাম কৰিছোঁ আজি যোৰহাটত মুখ্যমন্ত্ৰীৰ দিনজোৰা কাৰ্যসূচী যোৰহাটৰ কেবি ৰোডত JMCHৰ সমীপত নিৰ্মাণ কৰা যোৰহাটৰ দ্বিতীয়খন ৰেলৱে অভাৰব্ৰিজ মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিনামৰাত নৱনিৰ্মিত অত্যাধুনিক সন্মিলন কেন্দ্ৰৰ লগতে তৰাজনৰ ISBT চৌহদত নিৰ্মিত স্বয়ংক্ৰিয় যান-বাহন পৰীক্ষা কেন্দ্ৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যোৰহাট মিছন হাস্পতালৰ সমীপত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে উল্লেখযোগ্য যে যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কাম দ্ৰুত গতিত চলি আছে আৰু ইয়াৰে একাংশৰ কাম সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে যোৰহাট পৌৰসভাৰ কৰ্মকাণ্ডৰ ফলত এখন বিশৃংখল নগৰলৈ পৰিণত হৈছে যোৰহাট নগৰ
ৰাজহ সংগ্ৰহৰ অজুহাতত যোৰহাট নগৰখন লেচিৰ হাতত গতাই দিছে যোৰহাট পৌৰসভাই। হাট বজাৰ আবণ্টনৰ নামত যোৰহাট নগৰৰ ৰাজপথসমূহো লেচিৰ হাতত বজাৰ হিচাপে গতাই দিছে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই। যোৰহাট পৌৰসভাৰ আজব কাণ্ড। যোৰহাট পৌৰসভাই লেচিক গতালে যোৰহাট নগৰ। যোৰহাট পৌৰসভাৰ কাণ্ড জ্ঞানহীনতাৰ বাবে এতিয়া এখন বিশৃংখল নগৰত পৰিণত হৈছে যোৰহাট। চৌদিশে কেৱল অৰাজকতা। ৰাজহ সংগ্ৰহৰ অজুহাতত যোৰহাট নগৰখন লেচিৰ হাতত গতাই দিছে যোৰহাট পৌৰসভা। হাট বজাৰ আবণ্টনৰ নামত যোৰহাট নগৰৰ ৰাজপথসমূহো লেচিৰ হাতত গতাইছে পৌৰসভাই। এইবাৰ চৰকাৰী মূল্যত চৰকাৰ চক বজাৰত আপোনাৰ 24 লাখ টকা কৰিছে। তাৰ পাছতে পূজাদেৱী বজাৰত 3,88,378 টকা হৈছে। তাৰ পাছতে আপোনাৰ বিবিহল বজাৰত হৈছে 6,65,121 টকা হৈছে। তাৰ পাছত এনেকে নতুন বজাৰত আপোনাৰ 4,74,560 টকা। এনেকে গোটেই কেইখন বজাৰতে আপোনাৰ অলপ কম কৰি দিছে। ট্ৰাক ষ্টেণ্ডত আপোনাৰ 8,01,464 টকা। ৰাইজৰ সুবিধাৰ বাবে চৰকাৰে বহলকৈ নিৰ্মাণ কৰিছে যোৰহাটৰ বাটপথসমূহ। কিন্তু ৰাজপথ মানেই যেন যোৰহাট পৌৰসভাৰ বাবে সোণৰ কণী পৰা হাঁহ। ৰাজপথৰ বজাৰৰ নামত আবণ্টন দিয়া হৈছে 1,46 লাখ টকা। ইফালে অতি আশ্চৰ্যজনকভাৱে অদৃশ্য ট্ৰাক ষ্টেণ্ডৰ নিবিদা উঠিছে 1,09 লাখ টকা। আনহাতে কেইবাখনো বজাৰৰ বাবে ধাৰ্য কৰা নাই নিৰ্দিষ্ট সীমা। শেহতীয়াকৈ যোৰহাট পৌৰসভাই নগৰৰ 13খনকৈ হাট বজাৰ আৰু পাৰ্কিং আস্থান আবণ্টন দিয়াৰ নিবিদা প্ৰক্ৰিয়া সমাপ্ত কৰিছে। কেৱল যেনিবা বজাৰৰ কাৰণে মুকলি কৰি দিয়া হৈছে, তেনেকুৱা ধৰণৰ কথা কিছুমান হৈছে। কাৰণ মিউনিচিপালিটিৰ যদি আপুনি এই লাষ্ট টেণ্ডাৰখন দেখা পোৱা যায়, সেই টেণ্ডাৰখন এখন অদূৰদৰ্শী টেণ্ডাৰ। তাত কোনো আইনগত দিশসমূহ কোনো বিবেচনা নকৰাকৈ আৰু কোনো এটা এখন টেণ্ডাৰ যিখিনি কথা থাকিব লাগে সেই কথাখিনি নভৰোৱাকৈ এখন টেণ্ডাৰ তেওঁলোকে বজাৰত মেলি দিছে। এতিয়া কথাটো চাব, আপোনালোকে এখন বজাৰ বুলি কোৱাৰ লগে লগে তেওঁলোকে কৈছে যে আমুক ৰাস্তাৰ, এতিয়া আপুনি ACB বজাৰখনৰ কথা যদি দেখে, ACB বজাৰখনৰ কথা কৈছে ওচৰৰ পাছৰৰ অঞ্চল জেল ৰোড আৰু তাৰ আশে পাশে থকা বজাৰসমূহ। আশে পাশে থকা বজাৰসমূহ অৰ্থ কি? এইখনৰ ক'ত সীমা নিৰ্ধাৰণ হ'ব, এই কথাটো কোৱা নাই। আৰু তাৰে গইনা লৈ পেলাই এতিয়া মই জানিবলৈ পাইছোঁ, আপোনালোকৰ বাতৰিত দেখিছোঁ বা বিভিন্ন উত্তৰ জানিব পাৰিছোঁ যে আমাৰ নৱনিৰ্মিত যিখন ৰেলৱে অভাৰব্ৰিজ চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত হৈছে, তাৰ তলত বহা পাণ তামোলৰ দোকানীৰ পৰাও লেচিয়ে কৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে। ইমান বৃহৎ পৰিমাণৰ নিৰীক্ষত যোৰহাট পৌৰসভাই আবণ্টন দিবলৈ লোৱা একাংশ বজাৰ আৰু পাৰ্কিং আস্থানৰ বাবে কিয় ধাৰ্য কৰা নাই নিৰ্দিষ্ট অঞ্চল? যোৰহাটৰ বহু ৰাজপথ এই বজাৰ তথা ট্ৰাক ষ্টেণ্ডৰ পৰিসীমাৰ মাজলৈ অনা কাৰ্যত স্তম্ভিত হৈ পৰিছে বহুজন। যোৰহাট নগৰখন লেচিৰ হাতত এৰি দিয়াক লৈও অসন্তুষ্ট যোৰহাটবাসী। পৌৰসভাখনৰ এই অনীতিগত কাৰ্যসূচীবিলাকৰ কাৰণে তেওঁলোকৰ যিবিলাক কোনো এটা ফৰচাইটনেছ নথকা অদূৰদৰ্শী কাৰ্যক্ৰমণিকাৰ বাবে এই যিবিলাক ৰাস্তা জনসাধাৰণৰ সুবিধাৰ বাবে বনোৱা হৈছিলে, সেইবিলাক আমাৰ আহুকাললৈ পৰিৱৰ্তিত হৈ গৈছে। এতিয়া প্ৰশ্ন হৈছে যে যোৰহাট পৌৰসভাই ৰাজহ সংগ্ৰহৰ নামত সংঘটিত কৰি অহা এই অনিয়মৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব কোনে? কাৰণ নিবিদা প্ৰক্ৰিয়াত বজাৰ তথা পাৰ্কিং আস্থানৰ স্থান ধাৰ্য কৰি দিয়াৰ ক্ষেত্ৰত যোৰহাট পৌৰসভাই নাম উল্লেখ কৰিছে যোৰহাট আৰক্ষী আৰু যোৰহাট জিলা প্ৰশাসনৰ। যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম। শ্ৰীভূমিত চলন্ত যাত্ৰীবাহী বাছত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অপচেষ্টা। চালক হেণ্ডিমেনসহ আন 2 যাত্ৰীয়ে চলালে ধৰ্ষণৰ অপচেষ্টা। ধৰ্ষণৰ অপচেষ্টা চলাই চলন্ত বাছৰ পৰা পেলাই দিলে যুৱতীগৰাকীক। 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঔৰংগাবাদত ভুক্তভোগী যুৱতীক উদ্ধাৰ। যুৱতীগৰাকীক ৰাইজে উদ্ধাৰ কৰি খবৰ দিয়ে আৰক্ষীক। ভুক্তভোগী যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ঘটনাক লৈ ASTC পইণ্টত পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ। স্থানীয় ৰাইজ, হিন্দু সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
বদৰপুৰৰ পৰা সৰগুলা অভিমুখী বাছত জঘন্য কাণ্ড বাছখনত যুৱতীগৰাকীৰ উপৰি আছিল আন দুজন যাত্ৰী চালক হেণ্ডিমেনৰ সৈতে মিলি যাত্ৰীৰূপী দুই যুৱকৰ ধৰ্ষণৰ অপচেষ্টা ভয়ংকৰ ঘটনাৰ সময়তে উপস্থিত বুদ্ধিৰে যুৱতীগৰাকীয়ে ঘৰলৈ প্ৰেৰণ কৰিছিল মোবাইল লোকেশন যুৱতীগৰাকী মোবাইল লোকেশন শ্বেয়াৰ কৰাৰ পিছতে বাছৰ পৰা পেলাই দিছিল 4 নৰপিশাচে এই ঘটনাক কেন্দ্ৰ কৰি শ্ৰীভূমিত অব্যাহত আছে চেপা উত্তেজনা যাত্ৰীৰূপী দুই যুৱকে পৰিধান কৰা কোলা কুৰ্তা পায়জামা পৰিধান কৰিছিল মূৰত টুপি পিন্ধি আছিল অভিযুক্ত দুই যুৱকে ধৰ্ষণৰ অপচেষ্টা চলোৱা দুই যুৱক মুছলমান বুলি সন্দেহ কৰা হৈছে চলন্ত বাছৰ ভিতৰত যুৱতীক ধৰ্ষণৰ অপচেষ্টা 4টাকৈ নৰপিশাচৰ এই ঘটনাই এই মুহূৰ্তত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে শ্ৰীভূমিত ঘাইপথত চলন্ত বাছত যৌন নিৰ্যাতনৰ চেষ্টা এগৰাকী যুৱতীক যাত্ৰীৰূপী দুই নৰপিশাচ লগতে বাছখনৰ চালক হেণ্ডিমেন এই অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগ চালক হেণ্ডিমেন সহ আন দুই যাত্ৰীয়ে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদমুখৰ হৈ পৰে স্থানীয় ৰাইজ ভুক্তভোগী যুৱতীগৰাকীয়ে উপস্থিত বুদ্ধিৰে পৰিয়াললৈ মেছেজ কৰে লোকেশন শ্বেয়াৰ কৰে আৰু তাৰ পিছতে যুৱতীগৰাকীক চলন্ত বাছৰ পৰা পেলাই যায় 4টাকৈ নৰপিশাচে গাড়ীৰ মধ্যে কোনো পেছেঞ্জাৰ আছিল ন ইয়াৰ পৰা ছোৱালীটি টানিয়া গাড়ীৰ পিছত উঠাইছে উঠাই ৰেপ কৰাৰ চেষ্টা কৰিছে গাড়ীৰ নম্বৰ কি আছে গাড়ীৰ নম্বৰটো ছোৱালী জানা আছে এই কন্ডিশন না থাকে আপুনি কিভাবে এটো কোয়েকশন কৰিছে গাড়ীটো নম্বৰ ছোৱালীৰ এই পজিশন ৰৈছে নাকি পাইছে নেকি বা গাড়ী কোন গাড়ীটো আনো গাড়ীৰ নাম কি এইটো প্ৰশাসনৰ কাজ এতিয়া প্ৰশাসনৰ মই 24 ঘণ্টা আল্টিমেটাম নামটো কি আছে লৰা যিমান আছিল লৰাৰ নামটো জানিব ছোৱালী বে কি জানিব এইটো আপোনালোকে জানিছে নেকি এইটো মাথাৰ মধ্যে টুপি আছিল কালা কুৰ্তা আছিল এইটো মুৰা লৰা আছিল এইটো কিন্তু আছিল হয় মই রিকোয়েস্ট কৰিছো এতিয়া মোৰ স্টেটমেন্ট দিবার সময় নাই সার্কুলেশন থেকে গাড়িতে উঠছি ওঠার পরে আমি তখন ডকুমেন্ট চেক করলাম হঠাৎ সামনে গাড়িটা আছে আর বুঝতে পারছি না হঠাৎ উঠতে গাড়ি উঠতে চাইছি ওঠার পরে দেখছি মানে গাড়ি খালি দেওয়ার পরে আমি তাড়াতাড়ি মানে চাইছে নামতাম তখন আমার একজনে হাতে ধরে ওদিকে পিছন থেকে টান মারি দিছে আমি নামতে পারছি না তারপরে ওখানে আমি লুকাই মানে তারা তো আমার টানাটানি করে তো এর মধ্যে আমি হাকুড়ি আমি লোকেশন ট্র্যাক করছি ট্র্যাক করার পরে কতক্ষণ বললো তার মোবাইল নিয়ে গিয়া তারা বুঝতে দিছি না যে আমার কাছে মোবাইল মানে লাস্টের দিন বুঝতে দিছি না যখন তারা বুঝছে তখন মোবাইল অফ করে দিছে এরপরে আমি তারা মানে গাড়ি খুব স্পিডে চলে তখন আমি তারা বুঝছি যে আমি তোমরা আমার নামে লোকেশন শেয়ার করে দিচ্ছি তখনই তারা আমার গাড়ি থেকে ধাক্কা মারি দিয়েছে কালকে একটা পবিত্র দিন গেছে যেটা আমরা কই রমজানের পবিত্র দিন ঈদ গেছে ঈদের পরের দিন আজকে একটা হইছে আমরা আগে ন্যাশনাল নিউজের মাধ্যমে দেখতে পাইতাম যে গ্যাংরেপ এই গ্যাংরেপের মতো ঘটনা একটা ওয়ার পুরো মানে ওই গেছিল পুরো মেটা সরকুলা বদরপুর থেকে আওয়াজ সময় লাগছে একটা বাসের মধ্যে তাইলে টানিয়ে তুলিয়া জবরদস্তি মুসলমানরা যেভাবে তারা তাইলে রেপ করার চেষ্টা করছে এটার অতি সত্তর 24 ঘন্টার ভিতরে এফআইআর 24 ঘন্টার ভিতরে যদি কালপিট যদি ধরে না তে শ্রীভূমি জেলাতে ভয়াবহ রূপ আগুন লাগবো সাইডের দিকে আজকে আমি ইজরাত থেকে আজকে শ্রীভূমি জেলা থেকে গিয়া পুরো একদম আগুন জ্বলিয়ে দিয়ে আমি যত সময় আগুনের সময় আমার বাইরে আছে এইভাবে আমরা বন্যার উপরে যদি রকম অত্যাচার হয় আর প্রচন্ড যদি ইস্যু থাকে আমরা বইয়া থাকতে নাই সব ঘর থেকে বাড়াও বাড়িয়া এটার প্রতিবাদ করো মোবাইল মেসেজ দিতে দেন তাই বাজে টন্টিং করতে লেসে টন্টিং করতে মাত্র 3 জন মানুষ আস্তে আস্তে মানে আর কেউ নাই ও তখন আমরা বাইরে গেছি বাড়ির থেকে এরপর দেখি মোবাইল সুইচ অফ যখন হয়ে গেছে তখন তো আমরা সব দিকে ফোন লাগাই চতুর্দিকে বাইরে গেছি আর এরপরে একটা ফোন আইছে ফোন যাওয়ার পরে কইছে যে আমার অন্য ফালাইয়া গেছে ও তাইরে গিয়ে আমরা উঠে গেছি আৰু শ্ৰীভূমিৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে সংযুক্ত হৈছোঁ গৌৰীশ এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত শেহতীয়া কি খবৰ আছে যুৱতীগৰাকী আচলতে কলৈ গৈ আছিল অকলশৰীয়াকৈ যাৰ পৰিণতিত 4টাকৈ নৰপিশাচে এই কাণ্ড সংঘটিত কৰিলে অভিযুক্তক চিনাক্ত কৰা হৈছে নে নাই এই মুহূৰ্তত হয় জয়ন্ত যদি দেখা যায় জঘন্য ঘটনা সংঘটিত হৈছিল যোৱাকালি শ্ৰীভূমিত
আৰু ছোৱালীগৰাকী আচলতে বদৰপুৰ চাৰ্কেল অফিচত গৈছিলে। এই বদৰপুৰ চাৰ্কেল অফিচত যদি আমি লোকেশ্যন দিব বিচাৰো তেনেহ'লে এয়া হৈছে শিৱুমি আৰু কাছাৰৰ একেবাৰে সীমান্তত চাৰ্কেল অফিচখন। আৰু ইয়াতে বদৰপুৰ ঘাট বুলি ঠাইত যি 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যিহেতু বাছ চলাচল কৰে শিলচৰ আৰু শিৱুমিৰ মাজত, এইবিলাক বাছতে ৰটেশ্যন বাছতে উঠিছিলে ক'ব গ'লে যেন যি বাছখনত উঠিব বিচাৰিছিলে এই বাছখন কিন্তু পেচেঞ্জাৰ একেবাৰে নাছিলে, কেৱল 2জন মাত্ৰ দেখিছে। গতিকে ছোৱালীগৰাকী আচলতে উঠিব নিবিচাৰিছিলে, এটা ইতস্তত কৰিছিলে যেন উঠিম নে নাই। এনে অৱস্থাতে হেণ্ডিমেনে কিন্তু প্ৰায় টানি যি ছোৱালীগৰাকী যি ভাষ্য দিছে যেন তাই টানি উঠাই লৈছে। এনে পৰিস্থিতি আচলতে এইবিলাক যেন ৰাস্তাত যি ৰটেশ্যনৰ বাছ থাকে এই বাছবিলাকত হয় কেতিয়াবা হেণ্ডিমেনে উঠাই লয়, উঠি যাওক সন্মুখত চিট পাব বা এনেকৈ কৰি উঠাই লয়। গতিকে ইমান এটা অস্বাভাৱিক লোৱা নাই। আৰু যিখিনি ঠাইৰ পৰা ৰৱানা দিছে অলপ 3-4 কিলোমিটাৰ পাছতে বদৰপুৰ চহৰ, তাৰ পাছতে লাহে লাহে চৰগোলা শ্ৰীভূমি এনেকে পাব। গতিকে ভাবিছে গৰিছ বাছখনৰ সন্ধান লগতে অভিযুক্তসকলৰ চিনাক্তকৰণৰ ক্ষেত্ৰত কি পদক্ষেপ এই মুহূৰ্তত গ্ৰহণ কৰিছে আৰক্ষীয়ে? আচলতে কালি যি আন্দোলন হৈছিলে এই আন্দোলনৰ পাছতে কিন্তু আৰক্ষী আৰু ইয়াৰ পাছতে গোচৰো তৰা হৈছে। গতিকে আৰক্ষী লাগি আছে, আৰক্ষী তদন্ত অব্যাহত ৰাখিছে। আজি কালি যি আন্দোলনকাৰী আছিলে আন্দোলনকাৰীক সময় দিছে যেন 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে কৰায়ত্ব কৰিব। ইফালে যি আন্দোলনকাৰী আছে আন্দোলনকাৰীয়েও কৈছে যেন দিনৰ 11টা বজাৰ ভিতৰত যদি ধৰা নহয় তেনেহ'লে তেওঁলোকে তীব্ৰ আন্দোলন গঢ়ি তুলিব। গতিকে আৰক্ষীয়ে লাগি আছে। হয়তো আজি দিনৰ ভাগত কিন্তু সন্ধান ওলাব পাৰে যি দোষীসকল আছে, বা প্ৰথমে বাছটো ওলাব লাগিব ক'ৰ বাছ আছিলে। যিহেতু বাছৰ অভিযুক্ত যি ভিক্টিম হৈছে ভিক্টিমৰ বাছ অনুযায়ী বাছখন দীঘল বহু ডাঙৰ বাছ আছিলে। গতিকে হয় এই হিচাপে হয়তো আৰক্ষী ইমান এটা কষ্ট নহ'ব যেন এই বাছখন ক'ত আছে কি আছে। গতিকে পৰিস্থিতি শান্ত কৰিবলৈ আৰক্ষী নিশ্চয়কৈ এক কঠোৰ পদক্ষেপ ল'ব লাগিব। ধন্যবাদ গৰিছ। হাইলাকান্দি ট্ৰেডিং কেলেংকাৰীৰে জড়িতৰ অভিযোগত 2জনক কৰায়ত্ব। স্থানীয় ৰাইজে কৰায়ত্ব কৰি উত্তম মধ্যম সোধালে ত্ৰিপুৰাৰ লোক 2জনক। ক্ষুব্ধ ৰাইজে ভাঙি চুৰমাৰ কৰিলে লোক 2জনে ব্যৱহাৰ কৰা এখন হুণ্ডা চিটি বাহন। ৰাইজে উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়া লোক 2জন হৈছে ত্ৰিপুৰাৰ বিলাস দাস আৰু অৰিন্দম ভট্টাচাৰ্য। ধৃত অভিযুক্ত অৰিন্দম ভট্টাচাৰ্য হৈছে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ অধিবক্তা। 2 অভিযুক্তক আৰক্ষীয়ে জিম্মাত লোৱাৰ লগতে বিলাসী বাহনখন জব্দ কৰি আৰম্ভ কৰিছে তদন্ত। 2 অভিযুক্তই ব্যৱহাৰ কৰা TR01 BW 0400 নম্বৰৰ বিলাসী হুণ্ডা চিটি বাহনৰ গৰাকী হৈছে ট্ৰেডিং কাণ্ডৰ অন্যতম অভিযুক্ত ত্ৰিপুৰাৰ পাৰ্থ প্ৰতিম দেৱনাথ। বিগত 2 মাহ ধৰি পলাতক অৱস্থাত আছে ট্ৰেডিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড পাৰ্থ প্ৰতিম দেৱনাথ। 2 মাহ পূৰ্বে হাইলাকান্দিত 16 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল দীপাঞ্জন নাথ নামৰ এজন যুৱক। ধৃত দীপাঞ্জনৰ লগতে 16 কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীত জড়িত আছিল পলাতক পাৰ্থ প্ৰতিম দেৱনাথ। আজিৰ পৰা 2 মাহ আগত থানাত কেছ হৈছিলে ফিনচা ট্ৰেডিঙৰ নামত, যোনটো হাইলাকান্দিৰো এটা ল'ৰা জড়িত আছিলে আমাৰ দীপাঞ্জন নাথ বুলি, আৰু যোনটো মেইন ল'ৰা আছিলে আগৰতলাৰ পাৰ্থ প্ৰতিম নাথ। আজি কি হৈছে 2 মাহ আগত কেছ হৈছিলে, সেইটো জেলত আছিলে দীপাঞ্জন বুলি ল'ৰাটো। তাৰপিছত আজি 1.5 মাহ পিছত আজি ষ্টেচন ৰোডৰ ওচৰত আমাৰ যিমান হাইলাকান্দিৰ মানে ৰাইজৰ টকা লৈ গৈছিলে কোনোবাই চিনি পাইছে আৰু সিহঁতক তাৰ গাড়ীখন চিনি পাইছে, তাৰ পাৰ্থ যোনটো গাড়ী লৈ পেলাই আহে সদায়, তো এইটো গাড়ী চিনি পাই পেলাই তাৰ পিছে গৈ পেলাই তাক ধৰিলে। ধৰাৰ পিছত তাৰ গাড়ীখনত তাৰ সি নাছিলে, বাট তাৰ লগৰে মানুহ 2জন আছিলে, তাক ধৰিলে। এতিয়া ধৰি পেলাই পুলিচত কমপ্লেইন জনালে, পুলিচে আহি পেলাই ৰিকভাৰী কৰিলে সিহঁতকে। হাইলাকান্দিৰ পৰা আমাৰ সাংবাদিক ৰাহুল চক্ৰৱৰ্তীৰ সৈতে সংযুক্ত হৈছোঁ। ৰাহুল, শেহতীয়াকৈ বৰাক উপত্যকাৰ পৰা কেইবাটাও অনলাইন ট্ৰেডিঙৰ এই প্ৰবঞ্চকক, অনলাইন ট্ৰেডিং কেলেংকাৰীৰ প্ৰবঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এইবাৰ ত্ৰিপুৰাৰ পৰা অহা 2 প্ৰবঞ্চকক গ্ৰেপ্তাৰ। শেহতীয়া আৰু কি খবৰ আছে? হয় জয়ন্ত, এই ৰাজ্যৰ আন প্ৰান্তৰ লগত হাইলাকান্দিতো এই ট্ৰেডিং কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছিল। যোৱা জানুৱাৰী মাহত প্ৰথমতে এই ট্ৰেডিং কেলেংকাৰীৰ তথ্য পোহৰলৈ আহে। ফিনচেক ট্ৰেডিং নামৰ এটা কোম্পানীৰ গঠন কৰি এই প্ৰবঞ্চকৰ দলে লুটিছিলে প্ৰায় 16 কোটি টকা হাইলাকান্দিত, আৰু যাৰ মাষ্টাৰ মাইণ্ড আছিলে পাৰ্থ প্ৰতিম দেৱনাথ বোলা এই ত্ৰিপুৰাৰ আগৰতলাৰ এজন যুৱক।
আৰু ঘটনা পোহৰলৈ অহাৰ পিছৰ পৰাই পলাতক আছিলে পাৰ্থপ্ৰতিম দেৱনাথ আৰু যোৱাকালি পাৰ্থপ্ৰতিম দেৱনাথ যেতিয়া হাইলাকান্দিত আছিলে তেতিয়া ই ব্যৱহাৰ কৰা যি হণ্ডা চিটি বাহনখন আছিলে তাত সত্য কৰে হাইলাকান্দি ৰাইজে আৰু ইয়াৰ ভিতৰত আছিলে পাৰ্থপ্ৰতিম দেৱনাথৰ অন্যতম সহযোগী বিশাল দাস বোলা যুৱকজন আৰু ৰাইজে যেতিয়া তেওঁলোকক থিয় কৰাই তেওঁলোকৰ লগত কথা পতা আৰম্ভ কৰে তেতিয়া এটা কাজিয়া সৃষ্টি হয় আৰু তাৰ পৰা পৰিস্থিতি উত্তপ্ত হৈ উঠে আৰু ৰাইজৰ ওচৰত কৰি এই যি বাহনখন আছে বাহনখন ৰাইজে ভাঙি পেলাই আৰু বাহনৰ ভিতৰত থকা দুজনৰ ওপৰতো কিছু আক্ৰমণ চলায় কিবা আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হৈছে লৈ আহে ইয়াৰ পিছত পোহৰলৈ আহে যে ইয়াৰ ভিতৰত এজন আছিলে ত্ৰিপুৰা হাইকোৰ্টৰ অধিবক্তা অৰিন্দম ভট্টাচাৰ্য বুলি আৰু ৰাতি আৰক্ষীয়ে ইয়াৰ পিছত তেওঁক মেডিকেল পৰীক্ষা কৰাৰ পিছত তেওঁক যাবলৈ দিয়ে কিন্তু বিশাল দাসক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ধন্যবাদ ৰাহুল আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ৩৬টা সমষ্টিত ৩৩টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ ইতিমধ্যে ৩টা পৰিষদীয় সমষ্টিত এনডিএ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩৬টা পৰিষদীয় সমষ্টিৰ ২০টা গোৱালপাৰা জিলা আৰু ১৬টা কামৰূপ জিলাৰ অন্তৰ্গত গোৱালপাৰা জিলাত এজন আৰু কামৰূপ জিলাত দুজন এনডিএ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে যাৰ বাবে গোৱালপাৰা জিলাৰ ১৯টা আৰু কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিত চলি আছে ভোটগ্ৰহণ গোৱালপাৰা জিলাৰ ১৯টা সমষ্টিৰ ৩৬২টা কেন্দ্ৰ আৰু কামৰূপ জিলাৰ ২০৯টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া গোৱালপাৰা জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণৰ জৰিয়তে ৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ১৯টা পৰিষদীয় সমষ্টিৰ বিপৰীতে ভোটাৰৰ সংখ্যা হৈছে ২,৪০,০২৫ গৰাকী উল্লেখযোগ্য যে ২০ নম্বৰ জয়ৰামকুছি পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে গোৱালপাৰা জিলাৰ ভৈখুলি প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰটোত পুৱাই বৰদামাল কল্যাণপুৰ সমষ্টিৰ প্ৰাৰ্থী লেগেন চন্দ্ৰ ৰাভাই সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ লগতে পুৱাৰ ভাগতে ওলাই আহে অঞ্চলটোৰ ভোটাৰ ৰাইজ ৪ এপ্ৰিলত ঘোষণা কৰা হ'ব নিৰ্বাচনী ফলাফল শান্তিপূৰ্ণভাৱে পুৱা ৭ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৩ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ৪ এপ্ৰিলত ঘোষণা হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ফলাফল ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ নমস্কাৰ